ওপৰে ওপৰে গুচি যায়, কিন্তু ইয়াত ওপৰেদি ট্ৰাকবিলাকহে যাব। কিন্তু কাজিৰঙা যিখিনি মানুহ আহিব তেওঁলোকে তলেদি আহিব। এতিয়াও আমাৰ যে যোৰহাটত ফ্লাইঅভাৰ হৈছে বা গুৱাহাটীত ফ্লাইঅভাৰ হৈছে, তলৰ মানুহখিনি ব্যৱসায় ক'তো একো ক্ষতি হোৱা নাই। কাৰণ ইয়াতে যিখিনি মানুহ কাজিৰঙাত আহিব বা বোকাঘাটত যাব, তলেদি চলিয়ে থাকিব। এই ৰাস্তাটোতো বন্ধ হৈ নাযায়, এই ৰাস্তাটোতো আমি ভাল কৰি ৰাখিমেই। তথাপিতো মই এবাৰ কিখিনি আপুনি কৈছে মই এবাৰ পৰীক্ষা কৰাই লম। এইখিনি বাহিৰে যিটো ক'লে যে আছাম টাইপৰ ঘৰ হ'লেও কয়, মই এবাৰ কথাখিনি ছুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো পঢ়ি লওঁ, কি ৰাস্তা ওলাব পাৰোঁ মই এবাৰ চাই। গাঁৱৰ ভিতৰুৱা ৰাস্তাবিলাক বিশেষকৈ মই এবাৰ মানে কেতিয়াবা অৰ্ডাৰবোৰ পঢ়িলে কিবা ৰাস্তা ওলায়, কিন্তু আপোনালোকৰ কেছটো তাতে পেণ্ডিং আছে, মানে আমাৰ স্থানীয় ৰাইজৰ কেছটো পেণ্ডিং আছে। গতিকে মিলা মিছা কৰি মই চাই লওঁ কি কৰি যাব। ফ্লাইঅভাৰ হোৱাৰ পিছততো আৰু তোমালোকে প্ৰব্লেম নাই, হাতত যাতে ল'ব পাৰা সময়ত। জীৱ-জন্তু জেগা পাকা ঘৰ এটা নহ'লে আমি একচুৱেলি ছাৰ আমি এই জীৱ জন্তুখিনি ৰক্ষা কৰি আছোঁ। ছাৰ ফ্ৰণ্টৰ মাটিখিনি আগবঢ়াই যেতিয়া পৰিয়ালত গুচি যাব আমাৰ পিছফালে মাজৰ জীৱ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।